নমস্কাৰ বন্ধু বান্ধৱীসকল। তেনেকৈ যোৱাকালিৰে ভিডিঅ' মানে ৰাতিপুৱাই টাইমৰ অভাৱত মই দিব নোৱাৰিলোঁ। তেনেকৈ ৰাতিপুৱাই একদমেই বতৰ বেয়া নিয়ৰ তেনেকৈ কাপোৰবিলাক ধুই মেলি আৰু ইপিনে ছোৱালী পুতলাটো মানে ৰাতিপুৱাৰ পৰা তেনেকৈ লৈয়ে থাকে। ময়ো আৰু পিছে পিছে গৈ আছোঁ তেনেকৈ। আৰু ইপিনে আকৌ মায়ে আকৌ গাখীৰ উলিয়াবৰ কাৰণে একদম ৰেডি হৈ আছে। আৰু পোৱালিটো বাচ্ছা ন, খাব বিচাৰে একদম। ইপিনে আকৌ আৰু মই আহিলোঁ পাকঘৰলৈ। আহি আৰু ইপিনে ভাত নহয় দেই বুলি এইখিনি সেইটো পানী গৰম দিছিলোঁ, মানে ঠাণ্ডা আৰু মানে ছোৱালীও তেনেকৈ গৰম পানী দি আছোঁ, চৰ্দিও হৈ আছে তেনেকৈ গৰম পানী। আৰু ইপিনে এই গৰম পানী মানে কি আৰু বতৰটো ধৰি গৰম পানী খাব লগা হৈছে। ইপিনে ঘৰৰ মানুহটো নাখায়েই, অকল ছোৱালীকে দিওঁ। ইপিনে আকৌ আৰু ফুলকবি, আলু, বেঙেনা কাটিলোঁ। বাবুটোৰ একদম চেণ্ডেল ইমান লেতেৰা, ইমান খচকাইছে তোৰ বাবুটো। বাবুটো ইমান খচকাইছে, এইবিলাক ইমান লেতেৰা বোকা কিবা লাগি গৈছে। এইবাৰ চোৱা এইটো কি হয়, কি নাম বাবুটোৰ, কি নাম বাবুটোৰ কি নাম? লিয়ান বাবু। অঁ লিয়ান বাবু না, অঁ বাবুটোৰ লিয়ান নাম। অঁ বাবুতে খোজ কাঢ়িছে ন, হে বহিব জানিছে। কাৰ বাবু এইটো? কাৰ বাবু এইটো? তোমাৰ বাবু। যা কলা ল'বাচোন, কলা লোৱা। যোৱা আইতাৰ লগত যোৱা, আইতাৰ লগত বাহিৰত যোৱা। বাই 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 বাই। ধুনীয়াকৈ ফুলকবিখনে কাটি কেনে আকৌ গৰম পানী দি দিলোঁ। মই এতিয়া অলপমান তিয়াই কেনে থৈ দিলোঁ গৰম পানী, নিমখ তেনেকৈ তিয়াই থ'লে অলপ মানে গেছবিলাক যায়। আৰু যিটো বজাৰৰ পৰা কিনি অনা সকলে মেডিচিন দি কেনে ডাঙৰ কৰে ন, তেনেকৈ অলপমান গৰম পানী আৰু নিমখ দি তিয়াই থৈ দিলে বেছি ডাঙৰ হৈ গ'ল ৰে। এইপিনেকৈ আকৌ মোৰ চব্জিখিনি বনোৱা হৈ গ'ল। এতিয়া আৰু কি বনাওঁ বুলি কিনে আৰু অমিতা কাঢ়ি আনি আৰু এইপিনে খাৰ, যিটো অমিতা খাৰ খাম বুলি কৈ আছে, তেনেকৈ অমিতা খাৰ বনাবলৈ ৰেডি কৰিলোঁ মই। আৰু ইপিনে আকৌ ভাত পানী খাই আৰু আবেলি সময়তে আৰু বাগানলৈ গ'লোঁ। মানে তেনেকৈ আৰু ৰহৰ দাইল আছিল, তেনেকৈ চাবও গ'লোঁ, কেইটামান কাটিয়ে দিলোঁ। এই মানে কি ৰহৰ দাইলবিলাক এতিয়া খাওঁ ভাল লাগে, যেতিয়া অলপ কোমল হৈ থাকে তেতিয়া খাওঁ ভাল লাগে মটৰৰ দৰে। আৰু যেতিয়া মানে পুঠা হৈ যায় তেতিয়া আৰু তেনে দালিৰ দৰে বনাই খাব লাগে। এইবাৰ আমাৰ আলু খেতি একদমেই বেয়া, একদম ভাল হোৱাই নাই। গছো তেনেকৈ ইমানখিনি ভাল হোৱা নাই, আৰু তলত ফলো ইমান ভাল হোৱা নাই। মই শুনোতে এই এটাই পালোঁ, দুটা শুনিলোঁ, দুটাত মই 3টা অকল পালোঁ। মানে ইমানখিনিও ভাল হোৱা নাই। মানে কি আৰু ৰোৱা হ'ল তেনেকৈ, মানে এইটোকে আৰু ফলটো নিদিলে সাৰ তেনেকৈ কমো হ'ব পাৰে। 3টা গছত এই মানে দুডাল গছত মই অকল 3টাই পালোঁ। গছো ইমানখিনি ভাল নহয়। আৰু এইবিলাক হৈছে সৰু আলুৰ মই নাম নাজানো। সেইবিলাকে আলুবিলাক মানে খুন্দি চালে এটা দুটাকৈ একদমেই সৰু টিকিলা নাই, একদম এবাৰ ফল কম তেনেকৈ। এইবাৰ আৰু ফল কম কাৰণে আৰু কি কৰিব, আৰু হ'বই তেনেকৈ। প্ৰতিটো বছৰতে ভাল হ'ব বুলি কিন্তু মানে কোৱা নাযায়, তেনেকৈ হয় আৰু। ইপিনে আকৌ আৰু মই আলু বাগানটো চাই কেনে ঘৰলৈ আহি আৰু আমাৰ গৰুজনীয়ে মোক দেখা পাই একদম পিছে পিছে, মানে মোক নহয় দেই, অহৰ দাইলটো খাব আহিছিল। এইখিনিয়ে আছিল ভিডিঅ'খিনি, বাই বাই।